সভাপতি সম্পাদকদ্বয় মণ্ডলৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ধেমাজি জিলাত 12টাকে জিলা পৰিষদ আমি আপোনালোকৰ সহযোগিতাত আৰু ধেমাজি জিলাৰ প্ৰত্যেকগৰাকী ভোটাৰ ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ অশেষ কষ্টত আমি 12টাকে জিলা পৰিষদ আমি জিকাই আনিবলৈ সক্ষম হৈছোঁ। তাৰ কাৰণে ডাঙৰ আশাপৰি এটা আপোনালোকৰ পৰা আমি বিচাৰিছোঁ আৰু 65টা আঞ্চলিক পৰিষদৰ পৰা আমি 48 আমি আঞ্চলিক পৰিষদ জিকাই আনিবলৈ আমি সক্ষম হৈছোঁ আৰু দুটা আমাৰ মিত্ৰ এজিপি দলে জিকি আহিছে আৰু বাকী দুটা নিৰ্দলীয় পাৰ্টি আমাৰ লগত যোগাযোগ কৰি আছে। আমি কিছু দিন পিছতে আমি তেখেতসকলকো আমি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰোৱাৰ ব্যৱস্থা কৰিম আৰু ৱাৰ্ড মেম্বাৰ আমি 90% আমি জিকাই আনিবলৈ আমাৰ প্ৰতীক নহ'ব পাৰে, কিন্তু আমাৰ সমৰ্থিত হৈ তেখেতসকলে ৱাৰ্ড মেম্বাৰ হিচাপে অৱতীৰ্ণ হৈছিলে আৰু আপোনালোকৰ অশেষ চেষ্টাত আমি এই অকল ব্যক্তিকো কাৰ্যকৰ্তাকো আমি জিকাই আনিবলৈ সক্ষম হৈছোঁ। তাৰ কাৰণে আপোনালোকক আমি ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু ভৱিষ্যত দিনবিলাকতো আপোনালোকৰ এনেধৰণৰ যাতে কৰ্মৰাজি যাতে বৰ্তাই ৰাখে আৰু আগন্তুক দিনৰ আমাৰ যিখিনি কাৰ্যসূচী আৰু আমাৰ যিখিনি নিৰ্বাচনৰ আমাৰ ৰণকসকল হ'ব এই ৰণকসকলবিলাকতো আপোনালোকে যাতে অতি সিদ্ধান্ত গ্ৰহণ কৰি সফল নেতৃত্ব দি যাতে আপোনালোকে ধেমাজি জিলাৰ আমাৰ যিখিনি সাংগঠনিক দিশটো যাতে লৈ যাব পাৰে তাৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ ৰাজ্যিক সমিতিয়ে আমাৰ কাৰ্যসূচী দিয়া হৈছে। এই কাৰ্যসূচীত আমাৰ মোদী চৰকাৰৰ 11 বছৰ সংকল্পৰ পৰা এতিয়ালৈকে দিয়া হৈছে। তাতে আমাৰ 5 জুন পৰিৱেশ দিৱসৰ কাৰণে 3জনীয়া কমিটি আমি গঠন কৰিবলৈ দিয়া হৈছে। আমি গঠন কৰিছোঁ, আপোনালোকক আমি পিছত আমি এইখিনি ঘোষণা কৰি দিম। 21 জুনৰ আন্তৰ্জাতিক দিৱস এইখিনি আমি ভালকৈ পালন কৰিব লাগিব, তাৰ কাৰণে কমিটি গঠন কৰি দিয়া হৈছে। 23 জুনৰ বলিদান দিৱস এইখিনিও আমি পালন কৰিব লাগিব, এইখিনিৰ কাৰণেও 3জনীয়া কমিটি গঠন কৰিবলৈ দিয়া হৈছে। 25 জুন কলা দিৱসৰ কাৰণেও এটা কমিটি গঠন কৰিবলৈ দিয়া হৈছে, তাৰ কাৰণেও আমি ইয়াৰ আগতে আমি বিষয়ববীয়া বহিছিলোঁ, তাত আমি সিদ্ধান্ত গ্ৰহণ কৰি 3জনীয়া কমিটি গঠন কৰা হৈছে। 29 জুন আমাৰ প্ৰধানমন্ত্ৰী মন কী বাত যাতে আমাৰ এইবাৰ ধেমাজি সমষ্টি এটা ভোটত ক'ত থাকি গ'ল আমিও ধৰিব নোৱাৰিলোঁ, কিন্তু আমি 100% কৰা এটা আমি কৰিছিলোঁ। এটা ভোট থাকি যোৱাৰ কাৰণে আমি 100% হ'ব নোৱাৰিলোঁ। চিচিবৰ্মা সমষ্টি আমি 100% আমি কৰিবলৈ সক্ষম হ'লোঁ। ধেমাজি বা জোনা সমষ্টিটো কিছু ভোটত আমাৰ আপলোড কৰাত চৰলেপত দিয়াত আমাৰ কিছু বিসংগতি হোৱাৰ কাৰণে ইয়াতে আমি 100% কৰাৰ পৰা আমি বিৰত থাকিব লগা হ'ল। কিন্তু আমি পৰৱৰ্তী 29 জুনত যেতিয়া মন কী বাত হ'ব, এই মন কী বাতত যাতে 3টা সমষ্টিৰ পৰা আমি 100% যাতে খোৱাৰ ব্যৱস্থা কৰিব পাৰোঁ, তাৰ কাৰণে কমিটি গঠন কৰিবলৈ দিয়া হৈছে আৰু এই কমিটিৰ দ্বাৰা যাতে আমি 100% যাতে আমি 3টা বিধানসভা সমষ্টিত যাতে আমি গঠন কৰিব পাৰোঁ, তাৰ কাৰণে আপোনালোকক আমি আহ্বান জনাইছোঁ।